এই মুহূৰ্তত জনাই আছো সব দৰ্শকক এটা বিগ ব্ৰেকিং নিউজ। পৰ্বতঝোৰৰ বগৰীবাৰীত উত্তপ্ত পৰিস্থিতি। উত্তপ্ত জনতাই ঘেৰাও কৰিলে বগৰীবাৰী থানা। বগৰীবাৰী অঞ্চলৰ ইমন পাল নামৰ যুৱক এজনে সামাজিক মাধ্যমত ইছলাম ধৰ্ম আৰু ইছলাম ধৰ্মাৱলম্বী মানুহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে জনতাই বগৰীবাৰী আৰক্ষী থানা ঘেৰাও কৰি ইমন পালক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে ৰাইজে। বগৰীবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী 3 ঘণ্টাৰ ভিতৰত আটক কৰিব বুলি আশ্বাস প্ৰদান কৰা জনতা অলপ শান্ত হয় যদিও জনতাই কিন্তু থানাৰ আগত এতিয়াও ভিৰ কৰি থকা পৰিলক্ষিত হৈছে। থানায় ঘেরাও করার উদ্দেশ্য এটাই যে আজি বড় দুঃখজনক কথা যে আজি বগরিবাড়ির এজন হিন্দু লড়াই আমার উপরলাক মানে আল্লাহর নামত এটা বহুত বড় এটা বদনাম করেছে আর আমার মুসলিম মানুহক কাটিব কাটি কাটি এটা এটা করে ফেলাই দিব এইটো এটা বহুত নিন্দনীয় কাম এটা করেছে। এর জন্য আমি থানাও ঘেরাও করেছো যে ওসি স্যারেক আমি দাবি জানাইছো যে 10 মিনিট বা 2 ঘণ্টার ভিতরে যদি সেই আসামিজনক যদি গ্রেপ্তার নকরে তেনেহলে আমি সমস্ত সংখ্যালঘু রাইজে আমি প্রতিবাদ করিব কারণে বাধ্য হয়ে যাম। লড়াজনের নাম আমি শুনা মতে নারায়ণ পাল তার দেউতাকৰ নাম আৰু নিমন বুলি আমি শুনা পাইছো আৰু শুনা মতে নিমন তার দেউতাকৰ নাম নারায়ণ পাল বগরিবাড়ির লড়া হয় কালীবাড়ি মন্দিরের ওচৰতে তার ঘর। ঘটনাটো আমি আগতো একো হোৱা নাই হি মানে দম দিছে আৰু মুছলমান মানুহক তাতে ফেসবুকত দম দিছে দি কেনে ভিডিও কৰি কেনে সি ভাইরাল কৰিছে আৰু এইটো আমি অতি সোনকালে যদি এই বগরিবাড়ি আৰক্ষী যদি ইয়াৰ পদক্ষেপ যদি নলয় তেনেহলে আমি পৰিস্থিতি বাধ্য হম আন্দোলন কৰিব বাধ্য হম বা যত গলে আমি ইয়াৰ ন্যায় পাম সেইটোৰ কাৰণে আমি আৰু ইয়াৰ দ্বাৰা আমি হকুৱাই দিছো এইটোৰ দ্বাৰা আমি হকুৱাই দিছো যে নেক্সট টাইমত যাতে মুসলিমৰ বিৰুদ্ধে যাতে কোনো বাঙালি বা যে কোনো জাতিয়ে যাতে এনে ধৰণৰ কোনো মন্তব্য কৰিব নাপায় ইয়াৰ কাৰণে আমি সকলোকে হকিয়াই আনি দিছো। এইটো নিউজৰ পৰা আপোনালোকৰ নিউজৰ দ্বাৰা আমি সকলোকে হকিয়াই আনি দিছো। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট সুহানা লাইভ।